হেল্ল' এভৰিৱান, আজি মৰ্ণিং ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ইয়াত দেখিছে না ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি ওলাইছোঁ। বিশেষ এডোখৰ জেগাত যাবলৈ ওলাইছোঁ। আমি ক'ত গৈছোঁ কি ক'লৈ যাম মানে আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম আৰু আপোনালোকে চাই থাকিব। এতিয়া কৈ নিদিওঁ ক'ত গৈ আছোঁ, গৈ পাই নিশ্চয় আপোনালোকক দেখুৱাম। এয়া আমি আহি আছোঁ, দেখিছে নহয় দুইজনে ধুনীয়াকৈ ওলাই মেলি। ইয়াত দেখিছে নহয় আমি এতিয়া বৰ্তমান খোজকাঢ়ি আহি আছোঁ এডোখৰত, আৰু বৰ্তমান আমি এতিয়া অ'টত উঠিবলৈ আহি আছোঁ। অ'টত উঠিহে আমি যাব লাগিব ঠাইডোখৰলৈ। বৰ বেছি দূৰ নহয়, তথাপিও অলপ দূৰ আছে যাবৰ কাৰণে। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে নিশ্চয় গম পাব আমি ক'ত আহি আছোঁ। আমি আহি আছোঁ মানে এটা শিৱ মন্দিৰত, যিহেতু শাওণ মাহৰ প্ৰথমটো সোমবাৰ হয়, সেইটো কাৰণে আহি আছোঁ শিৱ মন্দিৰত। গতিকেলৈ বলক দেখুৱাই আছোঁ আপোনালোকক। আমি এতিয়া আহি আছোঁ মন্দিৰটোৰ ভিতৰত, কিন্তু মানে ইয়াতে বহুত সোনকালে বন্ধ কৰি দিয়ে হেনো মন্দিৰটো। গতিকেলৈ ইয়াতে আজি মানুহ ইমান নাই। মৰ্ণিং একদম সোনকালে খোলে। আমি যিহেতু ফাৰ্ষ্ট টাইম আহিছোঁ, চিনি নাপাওঁ, গতিকেলৈ এতিয়া কোনো মানুহ নাই। তথাপিও আমি আহিছোঁ বাহিৰতে এটা সেৱা কৰি থৈ যাওঁ। আৰু ইভিনিঙত খুলিব বুলি কৈছে 5টা বজাত, গম নাপাওঁ খোলে নুখোলে। আৰু আপোনালোকক অকণমান দেখুৱাই দিছোঁ, চাওকচোন কি ধুনীয়া ৰাস্তা। আৰু মন্দিৰটো আছে একদম মানে পানীৰ মাজত। চাব দে আপোনালোকে ধুনীয়াকৈ। আপোনালোকে ঠাইখিনি চাওকচোন, ৱাও কি ধুনীয়া। এয়া পানী ইমান ধুনীয়াকৈ আহি আছে, আপোনালোকে চাওকচোন। মন্দিৰটো পৰিৱেশটো কিন্তু দেখিবলৈ বহুত বেছি ধুনীয়া লাগিছে। আৰু মন্দিৰটো মানে পোৱা নাই, আৰু যাব লাগিব ভিতৰলৈ। ওম নমঃ শিৱায়। ঠাইটো চাওকচোন আপোনালোকৰ, পৰিৱেশটো কি ধুনীয়া লাগিছে। চাৰিওকাষে কেৱল পানী 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 পানী, কি মজা লাগিছে দেখিবলৈ। চাওক, আৰু এতিয়া এইফালে গৈ আছে, চাওক পানী মানে খুব সাৱধানে যাব লাগিব। বহুত বেছি শেলুৱৈ হৈ আছে, মানে চাওকচোন ইমান বেছি শেলুৱৈ। আৰু এতিয়া তুমি পালাগে। মেখেলা চাদৰ পিন্ধি আহিছোঁ নহয়, অকণমান দিগদাৰ হৈছে খোজকাঢ়িবলৈ। এটা খুব ধুনীয়া বস্তু দেখা পালোঁ, আপোনালোকক দেখুৱাম হা। আহি চাব হা, আপোনালোকে চাব হা, কি মজা। চাওকচোন আপোনালোকে কি ধুনীয়া লাগিছে। মই ভালকৈ দেখুৱাই দিছোঁ আপোনালোকে। পানীৰ শব্দ শুনা পাইছে আপোনালোকে? ৱাও, এইফালে যাব লাগিব এতিয়া আমি মন্দিৰত সেৱা কৰিবৰ কাৰণে। বহুত বেছি ভাল লগা পৰিৱেশ হা। এতিয়া গৈ আছোঁ সেৱা কৰিবৰ কাৰণে। আমি এতিয়া বাহিৰতে সেৱা কৰিব লাগিব। বহুত এটা আচৰিত ধৰণৰ মন্দিৰ, আপোনালোকে চাব হা। কিন্তু আজি মানুহবিলাক নাই, সোনকালে বন্ধ হৈ গ'ল। কিন্তু মানে তথাপিও বহুত বেছি ভাল লগা, আপোনালোকে চাব। এয়া হাজবেণ্ড গৈ আছে। এই ৰাস্তাটো দেখা পাইছেনে? ওপৰৰ পৰা আমি যোনটো ৰাস্তাৰ ফালে আহিছিলোঁ মানে, তাৰ এইটো হৈছে মন্দিৰলৈ পূজাৰী অহা যোৱা কৰা ৰাস্তা। আৰু সেই ৰাস্তাটো দেখিছে নহয় আপোনালোকে, সেই ৰাস্তাটো দি মানুহবিলাক অহা যোৱা কৰে। বহুত ধুনীয়া পৰিৱেশ, আপোনালোকে চাওক। ইমান বেছি ভাল লাগিছে ন, বহুত বেছি ভাল লাগিছে। চাওক বহুত বেছি ভাল লাগিছে মানে আহি। কিমান ধুনীয়া চাওক পৰিৱেশ। মজা মজা মজা। পানী পানী বহুত বেছি ভাল লাগিছে। দেখিছে? ইমান ধুনীয়া লাগিছে চাওকচোন, কি ধুনীয়া এটা পৰিৱেশ। মন্দিৰটো আজি ফাৰ্ষ্ট টাইম
মন্দিৰটোত যিমানখিনি দেখুৱাব লগা আছিল আপোনালোকৰ আগত দেখুৱালোঁ। আচলতে মন্দিৰটো বৰ বেছি ডাঙৰ মন্দিৰ নহয়, গাঁৱৰ মাজত থকা এটা সৰু মন্দিৰ হয়। তথাপিও মন্দিৰটো বহুত বেছি ভাল লাগিলে। আচলতে ইয়াতে চাব লগা বস্তু আছিলে মেইন এই ৱাটাৰফলটো, যিহেতু ৱাটাৰফলৰ এনেদৰে কাষত ৱাটাৰফল আহি আছে আৰু তাৰ সম্পূৰ্ণ যিখিনি পানী তাৰ মাজতে মন্দিৰটো আছে, মেইন সেইটোৱে আৰু। কিন্তু তথাপিও বহুত বেছি ভাল লাগিলে। আচলতে মন্দিৰটোত ঠিক মানে বহুত বেছি মানুহ নাহে যেন লাগিল দেখাত, যিহেতু মানুহৰ সমাগম য'ত হয় তাতে মানে গম পায় ন। আৰু ইয়াতে দেখিছোঁ সম্পূৰ্ণ মানে হেলুৱৈ বেছি আছে, গতিকেলৈ চাফ চিকুণ ইমান এইখিনি কৰা নাই। সেইটো দেখি ভাবিছোঁ যে বৰ বেছি মানুহ ইয়াতে নাহে। তথাপিতো গাঁৱৰ মানুহখিনি আহে। আমি ফাৰ্ষ্ট টাইম আহিছোঁ, যিহেতু আমি প্ৰায় নেক্সট বছৰ আমি বেলেগত গৈছিলোঁ, অলপ দূৰত থকা মন্দিৰত গৈছিলোঁ। 3বাৰমান গৈছোঁ সেইটো মন্দিৰত, কিন্তু আজি এইটোত ফাৰ্ষ্ট টাইম আহিলোঁ। আৰু ভালে লাগিল, বেয়া লগা নাই। মন্দিৰটো মন্দিৰে হয়, য'তে হ'লেও ভগৱানক পোৱা যায়। গতিকেলৈ যিমানখিনি আছিল আপোনালোকৰ আগত দেখুৱালোঁ। তথাপিতো ভাল লাগিলে। মন্দিৰটো বহুত তলত আছে। প্ৰথমতে ওপৰৰ পৰা আহি তললৈ নামি আহিব লাগে, তলৰ পৰা আকৌ ওপৰত যাব লাগে। ভিডিঅ'টোত আপোনালোকে যিদৰে দেখিছে তেনেকুৱা নহয়, আচলতে সম্পূৰ্ণ বেলেগ। আচলতে বহুত তলত আছে মন্দিৰটো। বহুত বেছি ভাল লাগিলে, বেয়া লগা নাই। কিন্তু আপোনালোকৰ চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন। মেইন বস্তু হৈছে ইয়াতে মানে পানীৰ মাজত যে মন্দিৰটো আছে, সেই ৱাটাৰফলটোৰ মাজত, সেয়াই আৰু। আৰু আপোনালোকৰ যদি আজি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ নিশ্চয় কৰিব আপোনালোকে। আৰু যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি দিয়া নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যনবিলাক পাই থাকে। তেনেহ'লে আজি ভিডিঅ'টো ইমানেই আছিল। পুনৰ লগ পাম আপোনালোকক আকৌ এনেকুৱা এটা নতুন ভিডিঅ' লৈ। তেনেহ'লে আজিলৈ বাই বাই।